অসমত আমি 12খন আসনৰ লক্ষ্য যোৱাকালিলৈকে মই 9ৰ পৰা 11 কৈ আছিলোঁ। এতিয়া গণপৰিষদ দল আৰু বিজেপিৰ মিত্ৰতা হোৱাৰ পিছত আৰু BPF দলে বিজেপিক কোকৰাঝাৰৰ বাহিৰে বা AGP কোকৰাঝাৰৰ বাহিৰে আন সিটবিলাকত সমৰ্থন কৰাৰ সম্পূৰ্ণ আশ্বাস দিয়াৰ পিছত মই ভাবোঁ যে সম্ভাৱনা 12খনলৈ যোৱাৰ সম্ভাৱনা আমাৰ আছে। অগপ আৰু বিজেপিৰ মাজত পুনৰ মিত্ৰতা হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণীয়ে সাধাৰণতে ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্বই আগবঢ়োৱা বিশ্লেষণ সদায় সত্য প্ৰমাণিত হয়। প্ৰশ্ন হয়, এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ বিশ্লেষণ সত্য হ'ব নেকি? 9ৰ পৰা 12খন আসন বিজেপি আৰু বিজেপিৰ মিত্ৰগোটে পাব নেকি? তেনে অৱস্থাত কংগ্ৰেছৰ স্থিতি কি হ'ব? আচলতে অগপৰ সৈতে মিত্ৰতা কৰাত আগভাগ লোৱা ৰাম মাধৱে ইতিমধ্যে সমগ্ৰ বিষয়টো বিশ্লেষণ কৰিছে। মঙলবাৰে নিশা ৰেডিছন ব্লু হোটেলত যেতিয়া অসম গণ পৰিষদ আৰু বিজেপি নেতৃত্বৰ মাজত আলোচনা হৈছিল, সেই সময়ত বিজেপিয়ে কেতবোৰ প্ৰস্তাৱ আগবঢ়াইছিল অগপৰ নেতৃত্বত। ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ অগপক পৰামৰ্শ, কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্তক থিয় কৰা। কেশৱ মহন্ত প্ৰাৰ্থী হ'লে সম্পূৰ্ণ সহায় কৰিব বিজেপিয়ে। কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব স্বয়ং প্ৰধানমন্ত্ৰীয়ে। মঙলবাৰে নিশা ৰাম মাধৱ তথা হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছিল যে কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ পৰাভূত কৰিবলৈ হ'লে এজন শক্তিশালী প্ৰাৰ্থী অগপই থিয় কৰাব লাগে। অসম গণ পৰিষদে কেশৱ মহন্তৰ ভাতৃক থিয় কৰোৱাৰ কথা কৈছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ ৰাম মাধৱে সেই সমষ্টিটোৰ পৰা স্বয়ং কেশৱ মহন্তক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায়। কোৱা হয়, কেশৱ মহন্তই প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপিয়ে সম্পূৰ্ণ সহযোগ কৰিব। এই সমষ্টিটোৰ পৰা যিকোনো প্ৰকাৰে কেশৱ মহন্তক সাংসদৰূপে নিৰ্বাচিত কৰি দিব। কেশৱ মহন্ত এই ক্ষেত্ৰত সময় বিচাৰিছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ কেশৱ মহন্তই এই বিষয়ে আলোচনা কৰিছে। দুই এদিনতে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কেশৱ মহন্তই। অৱশ্যে কেশৱ মহন্তে সদ্যহতে মন্ত্ৰিত্ব এৰিব বিচৰা নাই আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু শেষ সিদ্ধান্ত অতি শীঘ্ৰে হ'ব। অগপৰ সৈতে মিত্ৰতা হোৱাৰ পূৰ্বে বিজেপিয়ে কলিয়াবৰ আসনখন সম্পূৰ্ণৰূপে কংগ্ৰেছৰ হাতত যাব বুলি ধাৰণা কৰিছিল। কিন্তু অগপ প্ৰতিদ্বন্দ্বিতালৈ অহাৰ লগে লগে বিজেপিৰ নেতা যথেষ্ট আশাবাদী। এইবাৰ কলিয়াবৰ দখল কৰিব পাৰিব বুলি ধাৰণা অগপ নেতৃত্বৰ। ইয়াৰ উপৰি বৰপেটা আৰু ধুবুৰীৰ ভিতৰত এখন আসন অগপই পাব বুলি অংক কৰি উলিয়াইছে হিমন্ত বিশ্ব শৰ্মাই। অগপ বিজেপিৰ মিত্ৰতাই কংগ্ৰেছক ক্ষতিগ্ৰস্ত কৰিব নেকি? কংগ্ৰেছে সমগ্ৰ বিষয়টো বিশ্লেষণ কৰিছে। সভাপতি ৰিপুণ বৰাৰ মতে মিত্ৰতাই লাভান্বিত কৰিব কংগ্ৰেছক। লাভান নাথাকে, আমাৰ লাভালাভটো আমাৰ হ'ব, আমাৰ কংগ্ৰেছৰ হ'ব। কি কাৰণে কংগ্ৰেছৰ হ'ব? যে AGPৰ গোটেই তৃণমূলৰ যিখিনি কৰ্মী আৰু সৰ্বসাধাৰণ যিখিনি নিৰপেক্ষ মানুহ, নিৰপেক্ষ অসমৰ মানুহ যিখিনি আৰু তৃণমূল AGPৰ কৰ্মী, তেওঁলোকে চবেই কেব বিৰোধী আন্দোলনত জঁপিয়াই পৰিছিল। গতিকে এতিয়া আৰু কেব বিৰোধী আন্দোলনত আমি কংগ্ৰেছ দল আটাইতকৈ অগ্ৰণী হিচাপে আমি ভূমিকা লৈছিলোঁ আৰু আমি কথা দি কথা ৰাখিছোঁ। ৰাহুল গান্ধীয়ে কৈছে মই ইয়াক প্ৰতিবাদ কৰিম, প্ৰতিহত কৰিম, কৰিছোঁ। গতিকে এতিয়া এই AGP বিজেপিৰ লগত লগ লগাৰ লগে লগে যে তেওঁলোকৰ যিমানবিলাক অনুগামী, তেওঁলোকৰ সহানুভূতিশীল যিসকল ব্যক্তি আৰু যিসকল চাইলেণ্ট ছাপোৰ্টাৰ আৰু যিসকল নিৰপেক্ষ মানুহ কেব বিৰোধী, সেই গোটেই মানুহখিনি এতিয়া কংগ্ৰেছলৈ গুচি আহিব। তেওঁলোকৰ বিকল্প নাই, কাৰণ তেওঁলোকে AGP বিজেপিৰ এলায়েন্সত ভোট দিব তেওঁলোকে নোৱাৰে, কাৰণ যদি তেওঁলোকে জাতি ৰক্ষা কৰিব বিচাৰিছে। গতিকে এতিয়া আমাৰ অসমৰ ৰাইজৰ ওচৰত আমাৰ এটাই প্ৰশ্ন, এই 2019ৰ নিৰ্বাচনটোত অসমৰ ৰাইজে সিদ্ধান্ত ল'ব লাগিব। কি লাগে? তেওঁলোকক এই বিধেয়ক, জাতি ধ্বংসকাৰী বিধেয়ক লাগে নে তেওঁলোকক এই জাতি ধ্বংসকাৰী বিধেয়ক প্ৰতিহত কৰিব লাগে? এই সিদ্ধান্ত অসমৰ ৰাইজে ল'ব আৰু আমি ভাবোঁ অসমৰ ৰাইজে নিশ্চয় সঠিক সিদ্ধান্ত ল'ব। অগপ বিজেপিৰ বিৰোধিতা কৰিব অখিল গগৈয়ে। মিত্ৰতাক বিশ্বাসঘাতক আখ্যা অখিলৰ। আমি অতি স্পষ্ট ভাষাৰে অসম গণ পৰিষদ আৰু বিজেপি দলৰ এই অপবিত্ৰ মিত্ৰতাক আমি ঘৃণা কৰিছোঁ, বিৰোধিতা কৰিছোঁ
আৰু আগন্তুক নিৰ্বাচনত এই মিত্ৰজোঁটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান গ্ৰহণ কৰিব বুলি আমি ঘোষণা কৰিছোঁ। বিজেপি দলক অসমৰ প্ৰত্যেকজন দেশপ্ৰেমিক মানুহে বিৰোধিতা কৰা উচিত আৰু নিৰ্বাচনত হৰুৱা উচিত। বিজেপিক যি ভোট দিব ডেফিনেটলি তেওঁ হয় অজ্ঞ, নহ'লে বা তেওঁ সুবিধাবাদী, নহ'লে বা তেওঁ নিশ্চিতভাৱে অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতক। তেওঁ অজ্ঞ হ'ব পাৰে, তেওঁ সুবিধাবাদী হ'ব পাৰে, তেওঁ সাম্প্ৰদায়িক হ'ব পাৰে, অথবা তেওঁ জাতিৰ প্ৰতি বিশ্বাসঘাতক হ'ব পাৰে। আৰু সেই বিজেপিৰ লগত যোৱা অসম গণ পৰিষদক এইবাৰ নিৰ্বাচনত যিসকলে ভোট দিব নিশ্চিতভাৱে তেওঁলোকো এই শ্ৰেণীতে পৰিব লাগিব। অগপ বিজেপিৰ মিত্ৰতা কিয়? কেৱল বিৰোধিতা কৰা বিজেপিৰে অগপৰ বুজাবুজি কিয়? প্ৰশ্ন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। মানুহে প্ৰতাৰিত অনুভৱ কৰিছে, আস্থা ভংগৰ পৰিস্থিতি সৃষ্টি হৈছে, বিশ্বাস ভংগ হৈছে। কাৰণ যিটো বিজেপি দলে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম চুক্তিক উলংঘা কৰা এই বিলখন আনিবৰ কাৰণে ব্যৱস্থা লোৱাৰ কাৰণে তেখেতসকলে অগপ দলটোৱে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিলে, মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে, ৰাইজৰ আন্দোলনত সমভাগী হ'ল আৰু ক'লে যে আমি ৰাইজৰ আন্দোলনৰ লগত আমি যাম। মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি শ্বহীদ ভৱনলৈ আহিল। আকৌ বিলখন যেতিয়া ৰাইজৰ আন্দোলনৰ কাৰণে বন্ধ হ'ল, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ নিৰৱচ্ছিন্ন সংগ্ৰামৰ কাৰণে যেতিয়া বিলখন বিজেপি দলৰ দিল্লী চৰকাৰে যেতিয়া আনিব নোৱাৰিলে, তাৰ পিছতো বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া অসমত কৈ আহিলে ৰাইজক সম্পূৰ্ণ ধৰণৰ অপমান কৰি যে বিলখন আমি আনিমেই। গতিকে বিল আনিম বুলি কোৱাৰ এই দলটোৰ লগত পুনৰ মিত্ৰতা কিয়, এই কথাত অসমৰ ৰাইজক জবাব দিব লাগিব। কাৰণ অসমৰ ৰাইজে প্ৰতাৰিত অনুভৱ কৰিছে, আস্থা ভংগ হৈছে, বিশ্বাস ভংগ হৈছে। ৰাজনৈতিক দলৰ তেওঁলোকৰ এজেণ্ডা কেৱল মাত্ৰ ক্ষমতা কেন্দ্ৰিক, ক্ষমতা সৰ্বোচ্চ, নিজৰ গাধী ৰক্ষাৰ স্বাৰ্থতে তেওঁলোকে তেনেকুৱা ধৰণৰ অংকৰ খেল বা আন কাম কাজ কৰি আছে। তেওঁলোকে কেতিয়াও অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত, অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া জাতিসত্তাৰ ভাষা সংস্কৃতি আৰু কোনো কাৰণতে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ হেৰুৱাই এটা পংগু জাতিসত্তাত যাতে পৰিণত নহয়, এই গোটেই সংগ্ৰামৰ হকে তেওঁলোকে কাম কাজ কৰা নাই। আৰু সেইকাৰণে কেৱল মাত্ৰ ক্ষমতাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অগপ বিজেপিৰ মিত্ৰতাৰ ফলত বিজেপি লাভান্বিত হ'বনে নাই সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। যদিহে ৰিপুণ বৰাই ভবাৰ দৰে তেওঁৰ অংক শুদ্ধ হয় তেনেহ'লে ক্ষতিগ্ৰস্ত হ'ব বিজেপি। কিন্তু ৰিপুণ বৰাৰ ভৱিষ্যতবাণী শুদ্ধ হ'ব নে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী শুদ্ধ হ'ব? ব্যুৰ' ৰিপৰ্ট DY365।